বিশেষকৈ আমি হাগ্ৰামা ছাৰক এইটো কাৰণে ভাল পাওঁ, কাৰণ তেওঁ এজন এনেকুৱা আমাৰ কি বুলি ক'ব এইটো ৰাজনৈতিক নেতা। তেওঁ হ'ল প্ৰথম নেতা যিজনে চবকে সকলো জাতি জনগোষ্ঠী একেলগে লগত লৈ আগুৱাই যোৱা মানুহ, হয়নে নহয়? আজিও আমি বহুতখিনি দেখা পাওঁ ইউপিৰ মিটিংবিলাকত 2-3জনী মানে মহিলাৰ বাহিৰে আমি তেনেকে ডাইচত মহিলা যেনেকে দেখা নাপাওঁ, যিবোৰ আমি চিনি পাওঁ তেনেকুৱা নাপাওঁ। কিন্তু BPF-ত কি আমি হাজাৰ আমাৰ ইমান মহিলা আছে, মানে চেণ্ট্ৰেল লেভেলত আমাৰ ইমান জানা মহিলা আছে, ডিষ্ট্ৰিক্ট লেভেলত হওক, ব্লকত হওক, প্ৰাইমাৰীত হওক, বহুত মহিলা। আৰু সকলোখিনি মহিলা কিন্তু আমি একদম একে ধৰণে এটাই কৰিব লাগিব। আমি ঘৰে ঘৰে মহিলাসকলৰ ৰাজনীতিটো ক'ৰ পৰা আৰম্ভ হয়? পাকঘৰৰ পৰা, কয় নে নকয়? আমি ভাতৰ ৰান্ধিব লাগে, চোতালত জাৰি দিব লাগে, আৰু হাজবেণ্ডবোৰ যদি অকণমান দেৰি হয়, গৰু হয়, আজি গৰু আনি বিফন কৰি দিয়ে ন, গৰু ছাগল চব লৈ যাবলৈ। তো তেনেকৈ আমাৰ পাকঘৰৰ পৰাই আমাৰ ৰাজনীতিটো আৰম্ভ হৈ যায়। তাৰ কাৰণে আমি সকলোৱে মিলি পেলাই একগোট হৈ পেলাই মহিলাসকলে যিমানখিনি আছে, আৰু আমাৰ বডি ডাঙৰীয়াটো এটাই মহিলাসকলক লৈ পেলাই চব কিছু মহিলা যদি থাকে সেইটো মানে দলটো সদায় আগুৱাই যাব বুলি কৈ থাকে মহিলাৰ ভোটটো। কাৰণ আজিকালি মহিলাখিনি কথাখিনিয়ে ঘৰৰ মানুহবিলাকে